প্লাস 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 এইটো থাকে মাইনাস প্লাস তাৰ পিছত এইটো মাইনাস মাইনাস আৰু এইটো হল প্লাস মাইনাস আমি এইটো কোনটোত মিলিছে চাম -24 বহাবলৈ গলে আমি এইটো প্ৰথমটো এইটো ফাৰ্ষ্টত বহিছে ফাৰ্ষ্ট কোৱাড্ৰেন্টত বহিছে আৰু দ্বিতীয়টো 3 - 1 তেতিয়া হলে আমাৰ এইটো কোড বহিছে এইটো হল ফোর্থ এইটো ফার্স্ট কোয়াড্রেন্ট বুলি কোৱা হয় এইটো সেকেন্ড এইটো থার্ড তোমালোকে এইকেইটা চিনি লবা আৰু এইটো হল ফোর্থ চেনেললৈ সকলোকে স্বাগতম বহুদিনৰ ব্যস্ততাৰ মূৰত মোৰ নতুন ইন্টাৰেক্টিভ পেনেলৰ হৈতে আজি মোৰ প্ৰথম ক্লাস হ'ব গতিকে তোমালোক সকলে ভালে আছা কি জানি মইও ভালে আছো গতিকে আমি আজি আলোচনা কৰিম তোমালোকৰ ক্লাস 9 ৰ এনুৱেল এক্সামৰ মেথছৰ কেইটিমান বিগত বৰ্ষত হৈ যোৱা কেইটিমান প্ৰশ্ন কাকতৰ এমসিকিউ প্ৰশ্নখিনি আলোচনা কৰিম তে আজি মই এটা ডিস্ট্ৰিক্টৰ এনুৱেল এক্সামৰ কোৱেশ্চন আলোচনা কৰিবলৈ লৈছো তো প্ৰথম প্ৰশ্নটো লৈছো আমি The common factor of two co-prime number is দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে সংখ্যা দুটাৰ যোগফল 1 - 1 আৰু মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ দা ফাৰ্স্ট নাম্বাৰ প্ৰথম সংখ্যাৰ প্ৰতিক্ৰম গতিকে শুদ্ধ উত্তৰটো আমি বিচাৰ কৰিম আমি ইয়াৰ কাৰণে কি জানিব লাগিব তোমালোকে নিশ্চয় পাইছা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ তাৰ পিছত কো প্ৰাইম নাম্বাৰ অৰ্থাৎ সহমৌলিক সংখ্যা গতিকে আমি প্ৰথমতে মৌলিক সংখ্যা জানিব লাগিব মৌলিক সংখ্যা জানাৰ পিছত আকৌ সহমৌলিক জানিব লাগিব গতিকে সহমৌলিকৰ সংখ্যাটো আমি জানিলেহে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাম তো কি কৈছে আমাক দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে সংখ্যা দুটাৰ যোগফল 1 - 1 আৰু প্ৰথম সংখ্যাৰ প্ৰতিক্ৰম এই অপচন কেটা দিয়া আছে ইয়াৰে কোনটো শুদ্ধ অপচন হ'ব আমি মৌলিক সংখ্যা জানো যিবোৰ সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকিব নোৱাৰে সেই উৎপাদক দুটা কি হয় 1 আৰু সেই সংখ্যাটো নিজেই ঠিক তেনেকৈ সহমৌলিক হলে কি দুটা সংখ্যা হ'ব লাগিব দুটা সংখ্যাক সহমৌলিক বুলি কোৱা হয় যেতিয়া ইহতক একৰ বাহিৰে কোনো সংখ্যা দি হৰণ নাযায় তেতিয়া হলে তাক কোৱা হয় সহমৌলিক সংখ্যা তো সহমৌলিক সংখ্যাটো আমাৰ কেতিয়া কোৱা হয় যেতিয়া দুটা সংখ্যাৰ সাধাৰণ উৎপাদক only 1 থাকে তেতিয়া হলে আমাৰ কৈছে সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কি হ'ব এটো হ'ব 1 শুদ্ধ উত্তৰটো 1 নেক্সট আহিছো আমি দ্বিতীয় প্ৰশ্নটোত আছে rupees 2450 is set from rupees 5000 what is its expression in percentage 5000 টকাত আয় হয় 2450 টকা ইয়াৰ শতাংশত প্ৰকাশ কি হ'ব 100% 50% 49% 51% আমি শতাংশত
এতে কিমান টকা ইনভেস্ট কৰি কিমান টকা আয় হৈছে আমি ইনভেস্ট কৰিছো কিমান 5000 টকা ইনভেস্ট কৰিছো আৰু 2450 rupees আয় হৈছে অৰ্থাৎ লাভ হৈছে তেতিয়া হলে ইয়াৰ শতাংশত প্ৰকাশ কি হ'ব আমি শতাংশত প্ৰকাশ কৰিবলৈ গলে কিমানৰ ভিতৰত কিমান পোৱা গৈছে 5000 ৰ ভিতৰত 2450 rupees আৰু পার্সেন্টেজত নিব লাগিলে 100 তে দি পূৰণ দিব লাগিব তেতিয়া হলে পার্সেন্ট আমি 00 ক্যান্সেল কৰিম 00 ক্যান্সেল কৰিম 5 এ দি ইয়াক ডিভাইড কৰিম 5 4 গুণ 20 আৰু 5 9 গুণ 45 কিমান হল 49% গতিকে শুদ্ধ উত্তৰটো হ'ব সি নাম্বাৰ অপচনটো নেক্সট আহিছো থাৰ্ড কোৱেশ্চনটো লৈ থাৰ্ড কোৱেশ্চনটো আছে real numbers are closed with the following fundamental mathematical operation বাস্তৱ সংখ্যাবোৰ তলৰ গণিতীয় মৌলিক প্ৰক্ৰিয়াবোৰ মানি চলে a plus b equal b plus a minus b equal b minus a into b equal b into a division b equal b division a আছে for real numbers ab now shows the correct option from the following এতিয়া তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়া both 1 and 2 are correct both 1 and 3 are correct তাৰ পিছত আছে থাৰ্ড অপচনটো both 1 3 4 are correct all of these are correct আটাইবোৰে শুদ্ধ বুলি কৈছে এতিয়া আমি বিচাৰ কৰিম আমাক দিয়া আছে কি দিয়া আছে a আৰু b দুটা সংখ্যা a plus b equal b plus a তাৰে পিছত a minus b equal b minus a অৰ্থাৎ এইটো যোগৰ ক্ৰম বিনিময় বিধি আছে এইটো বিয়োগৰ ক্ৰম বিনিময় বিধি আছে এইটো পূৰণৰ ক্ৰম বিনিময় এইটো হৰণৰ ক্ৰম বিনিময় গতিকে বাস্তৱ সংখ্যাবিলাকে এইবিলাক মানি চলে নে নাই হেতু আমি জানিব লাগিব আমি জানো যে a plus b equal b plus a হয় এটো মানি চলে এটো কিন্তু না মানে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত এটো না মানে এটো কিন্তু মানি চলে এটো না মানে তেতিয়া হলে আমি কি পালো যে শুদ্ধ কোনটো 1 and 3 শুদ্ধ গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব বি নাম্বাৰ অপচনটো both 1 and 3 are correct 1 আৰু 3 উভয়ে শুদ্ধ নেক্সট আহিছো 4 নম্বৰ কোৱেশ্চনটো the value of x plus y whole power 0 by 5 power 0 is x plus y whole power 0 by 5 power 0 মান হয় কি হয় 0 1 1 by 5 x plus y কোনটো শুদ্ধ হয় আমি জানো যে a power 0 equal 1 তেতিয়া হলে সেই ক্ষেত্ৰত আমি x plus y whole power 0 হলে আমি কি পাম 1 এ পাম ঠিক আছে আকৌ ডিনোমিনেটৰ টু 5 power 0 আছে 5 power 0 মানে 1 গতিকে 1 by 1 গতিকে ওপৰতো 1 হ'ব ইয়াতো 1 হ'ব আৰু ইয়াতো 1 হ'ব গতিকে আমি কি পাম শুদ্ধ অপচনটো কোনটো পাম 1 2 হ'ব শুদ্ধ অপচন ঠিক আছে নেক্সট আহিছো 5 নম্বৰ কোৱেশ্চনটো লৈ for any real number a greater than 0 there exists two co-prime integers m and n greater than 0 then
a to the power m by n equal what? কোনো বাস্তব সংখ্যা a greater than 0 ৰ বাবে দুটা সহমৌলিক অখণ্ড সংখ্যা m আৰু n আছে যত n greater than 0 তেতিয়া a to the power m by n equal what? ইয়াৰে কোনটো শুদ্ধ অপচন হ'ব আমি বিচাৰ কৰিম এতে আমাৰ অপচন বিলাক এটোটো নহয় এটো হ'ব নোৱাৰে তাৰে পিছত এটো হ'ব নোৱাৰে এতিয়া এটোত কি আছে এটো আমি যদি a to the power m by n equal লিখো তেতিয়া হলে a to the power m whole first time আমি কি কৰিম a to the power m whole to the power 1 by n লিখিম next এটো n তম মূল লোৱাৰ কথা কৈছে গতিকে a to the power m n ইয়াক আমি এনেকৈ লিখিব পাৰো গতিকে শুদ্ধ অপচনটো আমাৰ বি নাম্বাৰ অপচনটো শুদ্ধ হ'ব গতিকে এটো গল নেক্সট আহিছো 6 নম্বৰ কোৱেশ্চনটো লৈ an integer lying between -4 and 0 on the number line is সংখ্যা ৰেখাত -4 আৰু 0 ৰ মাজত অৱস্থান কৰা অখণ্ড সংখ্যাটো হৈছে কোনটো সংখ্যা -4 নাম্বাৰ লাইনত এটো হয়তো 0 আছে আৰু আছে -4 আছে এতে 1 -2 -3 গতিকে 0 আৰু -4 0 ৰ মাজত ইয়াৰে কোনটো সংখ্যা আছে তেতিয়া হলে 8 নাই 8 3 2 নহব 1 2 নহব only d নাম্বাৰটোৱে শুদ্ধ অপচন হ'ব নেক্সট আহিছো 7 নম্বৰত the zeros of the polynomial x plus 4 is r x plus 4 বহুপদৰ শূন্যবোৰ হৈছে only 4 only -4 both 4 and -4 both 4 and -4 are not উভয়ে নহয় 4 আৰু -4 দুয়োটাই নহয় তে আমাৰ কোনটো শুদ্ধ অপচন হ'ব আমি বিচাৰ কৰিম কি আছে এই নম্বৰত 4 আছে আমাক দিয়া আছে x plus 4 polynomial ইয়াৰ যেতিয়া শূন্য উলিয়া হয় তেতিয়া ইয়াক আমি ইকুৱেল 0 কৰি লম এইখিনিৰ ভ্যালুটোৱে কি হ'ব 0 হ'ব লাগিব তেতিয়া হলে আমি শূন্য উলিয়াব পাৰিম গতিকে x ইকুৱেল আমি কি পাম -4 ইয়াৰ পৰা দুটা শূন্য হ'ব নোৱাৰে তেতিয়া গতিকে -4 যেটো আছে হেতুৱে শুদ্ধ কোনটো আছে বি নাম্বাৰ অপচনটোত -4 আছে গতিকে শুদ্ধ অপচনটো -4 তো 7 নাম্বাৰ গল 8 নাম্বাৰ লৈকে আছো আমি 4 students obtained the following solution solving the equation 4x plus 3y equal 12 চাৰিজন ছাত্ৰই সমীকৰণ 4x plus 3y equal 12 ৰ বাবে তলৰ সমাধান কেইটা পালে 0 -4 -30 04 30 now solve the correct option এতিয়া শুদ্ধ উত্তৰটো লিখা only one is the solution কেৱল one একমাত্ৰ সমাধান 2 and 3 are the solution 2 and 3 উভয়ে সমাধান 3 and 4 are the solution 3 and 4 উভয়ে সমাধান তাৰ পিছত ডি নাম্বাৰ অপচনত আছে 1 2 4 are the solutions আটাইকেইটা 1 2 are 1 2 and 4 are আটাইকেইটাই সমাধান হয়
এতিয়া 1 2 3 4 চাৰিটা সমাধান দিছে কোন কেইটা এটো সিদ্ধ কৰিব এটো আমি বিচাৰ কৰিম দিয়ে 4x + 3y ইয়াতে আমাৰ x ৰ মান পুট কৰিলে 4x + 3y ইয়াত যদি আমি 0 বহাও 4 * 0 + 3 * -4 আমি পাম কিমান পাম 0 - 12 গতিকে -12 এটো হ'ব নোৱাৰে নেক্সট আকৌ -3 পুট কৰিম এটা আমি -3 পুট কৰিলে কি হ'ব -3 4 * -3 + 3 * 0 3 * 0 গতিকে -12 এইটো নহব নেক্সট আহিছো থাৰ্ড নাম্বাৰটো লৈ থাৰ্ড নাম্বাৰটোত আছে 4 * 0 + 3 * 4 কিমান হয় 12 হয় গতিকে এটো কারেক্ট তাৰ পিছত 4 নাম্বাৰ অপচনটো চাম আমি ভেৰিফাই কৰিম 4 নাম্বাৰত আছে 30 4 * 3 + 3 * 0 কিমান হয় 12 হয় গতিকে এটো শুদ্ধ গতিকে আমাৰ শুদ্ধ অপচনটো কোনটো হ'ব 3 and 4 সি নাম্বাৰ অপচনটো শুদ্ধ অপচন হ'ব তো নেক্সট আহিছো 9 নাম্বাৰ কোৱেশ্চনটো লৈ each of the points -2 4 3 - 1 1 2 and -3 - 5 are located in এই বিন্দু কেইটাৰ প্ৰতিটোৱে ক্ৰমে দ্বিতীয় চতুৰ্থ প্ৰথম তৃতীয় চকত আছে বুলি কৈছে ইয়াতে এই নাম্বাৰ অপচনটো বি নাম্বাৰ অপচনত আছে কি প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ চকত আছে সি নাম্বাৰত তৃতীয় চতুৰ্থ প্ৰথম দ্বিতীয় চকত আছে আমি বিচাৰ কৰিম এটো আমি জানো যে গ্ৰাফত দুডাল এক্সিস থাকে এটো হল x এক্সিস এটো y এক্সিস x x dash y y dash এতিয়া এটো ফার্স্ট কোয়াড্রেন্ট বুলি কোৱা হয় ফার্স্ট কোয়াড্রেন্টত থাকে ই থাকে প্লাস 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 এটো থাকে মাইনাস প্লাস তাৰ পিছত এটো মাইনাস মাইনাস আৰু এটো হল প্লাস মাইনাস আমি এটো কোনটোত মিলিছে সাম -2 4 বহাবলৈ গলে আমি এটো প্ৰথমটো এটো ফার্স্টত বহিছে ফার্স্ট কোয়াড্রেন্টত বহিছে আৰু দ্বিতীয়টো 3 - 1 তেতিয়া হলে আমাৰ এটো কোট বহিছে এটো হল ফোর্থ এটো ফার্স্ট কোয়াড্রেন্ট বুলি কোৱা হয় এটো সেকেন্ড এটো থার্ড তোমালোকে এটা চিনি লবা আৰু এটো হল ফোর্থ গতিকে ফার্স্ট হল ফোর্থ হল 1 2 2 এটো পজিটিভ আছে গতিকে এটো হল ফার্স্ট সরি এটো ফার্স্ট নহয় এটো কি কলো আমাৰ এটো হল মাইনাস এটো সেকেন্ড এটো হল সেকেন্ডত এটো সেকেন্ডত আছে এটো ফোর্থত এটো ফার্স্টত আৰু এটো হল থার্ডত আছে থার্ডত আছে থার্ড এতিয়া হলে আমি মিলাই চাম সেকেন্ড ফোর্থ ফার্স্ট থার্ড সেকেন্ড ফোর্থ সেকেন্ড টু কোনটোত আছে চাম সেকেন্ড ফোর্থ ফার্স্ট থার্ড গতিকে এই নাম্বাৰ অপচনটোই আমাৰ শুদ্ধ অপচন হয় তো নেক্সট আহিছো আমি
10 number 2 shows the correct option matching the coefficient of x square in each of the polynomials. তলৰ প্ৰতিটো বহুপদে x square সহগ মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা আমাক polynomial কেইটা ইফালে দিছে আৰু coefficients x square সহগ দিয়া আছে আমাৰ এইটো x square সহগ কিমান আছে x square coefficient কি হয় x square লগত কি কনস্ট্যান্ট ধ্ৰুৱক পূৰণ হৈ আছে হেতু আমি বিচাৰ কৰিম এটো x square লগত লেফট সাইডত কি পূৰণ মাল্টিপ্লাই হৈ আছে লেফট সাইডত ইয়াতে একো দেখা নাই আমি গতিকে ইয়াতে নাই যদি একো x square লগত আমাৰ কি 1 মাল্টিপ্লাই কৰিলে x square হয় গতিকে ইয়াৰে কোএফিচিয়েন্ট টো হ'ব 1 গতিকে এটোৰ লগত আমাৰ এটো মিলিব তে 1 ৰ লগত b 3x - 1 ইয়াৰ x square ৰ কোএফিচিয়েন্ট x square টার্ম নাই ইয়াতে x square টার্মটো নাই যদি ইয়াৰ লগত কি থকাৰ কাৰণে x square টার্মটো নোহোৱা হৈছে 0 আছে কাৰণে x square ৰ টার্মটো নোহোৱা হৈছে গতিকে আমি এইটোৰ লগত কোনটো মিলাম এইটো c নাম্বাৰ 2 নেক্সট আহিব 2 - x square + x cube - x square ইয়াতে -x square আছে -x square ক আমি লিখিব পাৰিম -1 * x square লিখিব পাৰো গতিকে ইয়াৰ x square ৰ কোএফিচিয়েন্ট টো হ'ব -1 গতিকে এটো নেক্সট 4 অটোমেটিক্যালি আৰু আমি বিচাৰ কৰিলেও হেতুৱে পাম গতিকে x square লগত 2 মাল্টিপ্লাই আছে গতিকে ইয়াৰ লগত এটো তে আমি পাম কি 1 ৰ লগত b 1 ৰ লগত অপচন কেটা চাম 1 ৰ লগত b 2 ৰ লগত c 3 ৰ লগত d 4 ৰ লগত a গতিকে a নাম্বাৰ অপচনটো আমাৰ শুদ্ধ অপচন হ'ব তো আজিলৈকে আমি এই 10টা মান প্ৰশ্ন আলোচনা কৰিলো নেক্সট ক্লাছত আকৌ আমি বাকি প্ৰশ্নবোৰ আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো কেনে পালা কমেন্ট কৰি জনাবা আৰু মোৰ নতুন ইন্টাৰেক্টিভ পেনেলত কেনে হৈছে তোমালোকে কমেন্ট কৰিবা আজি প্ৰথম মই ইন্টাৰেক্টিভ পেনেলত ক্লাছটো কৰিলো আকৌ পৰৱৰ্তী ক্লাছত তোমালোকক লগ পাম আজিলৈকে আমি ইমানতে সামৰিছো ধন্যবাদ